নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো ডিৱাই 365 এই বিশেষ অনুষ্ঠান প্ৰাইম ইছ্যু আজি আমি উপস্থিত আছো গোলাঘাটত বিগত সময়ছোৱাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত মৰিগাঁও মঙলদৈ গোৱালপাৰাত আমি অনুষ্ঠান কৰিছো ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ওলাই অহাৰ আমাৰ মূল কাৰণটোৱে হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত সমগ্ৰ ৰাজ্যজুৰি যি প্ৰতিবাদ হৈছে সেই প্ৰতিবাদৰ সন্দৰ্ভত ৰাইজৰ মাজলৈ গৈ জনতাৰ কণ্ঠ শুনা প্ৰকৃততে ষ্টুডিঅ'ৰ মজিয়াত বিগত সময়ছোৱাত বহুত আলোচনা হ'ল এতিয়া জনতাৰ কণ্ঠ আজি আছো গোলাঘাট চহৰত গোলাঘাটৰ ৰাইজৰ সৈতে আমি কথা পাতিম সম্পূৰ্ণ এঘণ্টা সময় ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব আছে লগতে বিৰোধী দলসমূহ অসম গণ পৰিষদ কংগ্ৰেছ সৰু অসম ছাত্ৰ সন্থা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি সকলো বিৰোধী দল আছে যুৱ ছাত্ৰ পৰিষদ আমি আলোচনা আগবঢ়াই লৈ যাম এঘণ্টা সময় পুনতে মই যাব বিচাৰিছো এই বিধেয়কখনৰ সন্দৰ্ভত জানিবৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ স্থানীয় নেতৃত্বৰ ওচৰলৈ মৃদুল কুমাৰ দত্ত ছাৰ বিধেয়কখনৰ সন্দৰ্ভত সমগ্ৰ ৰাজ্যজুৰি বিগত সময়ছোৱাত ব্যাপক প্ৰতিবাদ হৈছে বিধেয়কৰ সন্দৰ্ভত প্ৰকৃততে ভাৰতীয় জনতা পাৰ্টি বা শাসকীয় পক্ষই যেনেকৈ জনসাধাৰণক বুজাব লাগিছিল বুজোৱাত ব্যৰ্থ হোৱাৰ বাবে আজিৰ এই পৰিস্থিতি কি ক'ব বিধেয়কৰ প্ৰসংগত পুনতে প্ৰথম কথা ভাৰতীয় জনতা পাৰ্টিয়ে নাগৰিকত্ব সংশোধনী বিল 2016 যোৱা জানুৱাৰী 8 তাৰিখে লোকসভাত উত্থাপন কৰিছে আৰু সেই বিধেয়কখন ইতিমধ্যে লোকসভাত পাছ হৈছে আপোনালোকে সকলোৱে জানে আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ এজন কৰ্মী হিচাপে এই বিধেয়কখন আমি সমৰ্থন কৰোঁ কাৰণ এই বিধেয়কখন লৈ বৰ্তমান যি অসমত বিভিন্ন ধৰণৰ আন্দোলন হৈছে আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে সেইখিনি আমি মানি লৈছোঁ কিন্তু এই বিধেয়কখনক লৈ বিভিন্ন অপপ্ৰচাৰো হৈছে এতিয়া কোৱা হৈছে যে এই বিধেয়কখন বিজেপিয়ে উত্থাপন কৰিছে এটো নহয় 1955 চনৰ যি আমাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক সংশোধনীখন ভাৰতীয় জনতা পাৰ্টিয়ে উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে সংশোধনীটো কৰিছে আৰু ইয়াতে কোৱা হৈছে যে 1.9 কোটি মানুহ বাংলাদেশী মানুহ অসমলৈ নাযাব এইবিলাক গোকাত মিছা কথা ইয়াতে এই বিধেয়কত কিন্তু বিৰোধিতাৰ মূল কাৰণটোৱে হৈছে যে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব বিৰোধিতাৰ মূল কাৰণটোৱে হৈছে সেইটো হয় এতিয়া এই ক্ষেত্ৰত মোৰ ক'ব লগা আছে যে ধৰ্মৰ ক্ষেত্ৰত চাবলৈ গ'লে যে ভাৰতবৰ্ষৰ যিসকল ব্যক্তি 1947 চনৰ 14 আগষ্টলৈকে সেইখিনি মানুহ ভাৰতবৰ্ষৰ মানে অবিচ্ছেদ্য অংগ আছিল আপোনালোকে সকলোৱে জানে কিন্তু দেশ বিভাজনৰ যি সূত্ৰ এই সূত্ৰৰ ক্ষেত্ৰত কিছুমান ব্যক্তি পাকিস্তানত থাকি গ'ল কিছুমান মানুহ আমাৰ ভাৰতবৰ্ষত থাকি গ'ল এতিয়া ৰাজনীতিয়ে আসলতে মানুহক প্ৰভেদ সৃষ্টি কৰিব নোৱাৰে মই আহিম আপোনাৰ ওচৰলৈ কিন্তু প্ৰশ্নটো হ'ল দেশ বিভাজনৰ 7টা দশকৰ পিছত পুনৰ সেই কেইখন ৰাষ্ট্ৰত বাংলাদেশ ভাৰত বা বাংলাদেশ পাকিস্তান বা আফগানিস্তানত ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা বুলি কৈ পেলাই সেই লোকসকলক ভাৰতলৈ আনিবলগীয়া পৰিস্থিতিৰ প্ৰকৃততে কিয় সৃষ্টি হ'ল স্বাধীনতাৰ 7টা দশকৰ পিছত গুৰুত্বপূৰ্ণ প্ৰশ্ন মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি আছে তেওঁৰ ওচৰলৈ যাব বিচাৰিম এই মুহূৰ্তত কি ক'ব বিধেয়কখনৰ সন্দৰ্ভত সব বিধেয়কখন প্ৰথমতে আমি গৃহীত হোৱাটো বিচৰা নাই যিহেতু এখন কলা আইন সিটিজেন এমেণ্ডমেণ্ট বিল এখন সম্পূৰ্ণ কলা আইন বেআইনীভাৱে ভাৰতীয় জনতা পাৰ্টিয়ে বাংলাদেশী নাগৰিকক অসমত সংস্থাপন কৰিব খুজিছে তেখেতলোকে যিটো শ্লোগান দিছিলে জাতি মাটি ভেটি আৰু 16 মে'ৰ পিছত বাংলাদেশে তালি দিবলৈ বান্ধিব লাগে বুলি কৈছিলে ক'বলৈ দিয়ক হয় তেখেতলোকে মই এটা শুদ্ধ কৰি দিছোঁ বাংলাদেশী নাগৰিক নহয় এখন বিধেয়কৰ জৰিয়তে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তান ঠিকে আছে যিখিনি হওক কাৰণ বাংলাদেশ বুলি আমি এতিয়া নটিছত আহিছে বাংলাদেশ বুলিকে পাকিস্তানৰ নাগৰিক অবৈধ নাগৰিক বাংলাদেশৰখিনি অবৈধ নাগৰিক ভূটানৰ পৰা য'ৰ পৰাই নহওক আমি হিন্দু হওক মুছলিম হওক কাকো বিচাৰ নাই ক'বলৈ দিয়ক যদি চাওক কংগ্ৰেছে কেতিয়াও ইয়াতে বাংলাদেশৰ কথা ক'ব নোৱাৰে ক'বলৈ দিয়ে শুনক মাননীয় আপোনালোকে যদি ক'বলৈ নিদিয়ে আমি কথাখিনি নকওঁ আপোনালোকে যদি কথাখিনি ক'বলৈ নিদিয়ে আমি কথা নকওঁ চাওক তেখেতলোকে যিখিনি নাগৰিক আনিব খুজিছে আমি বিৰোধিতা কৰিছোঁ আজি চৰকাৰে 2 নম্বৰী কাম কৰি আছে চৰকাৰে যিখিনি কাম কৰি আছে সম্পূৰ্ণ শুদ্ধ কাম কৰিছে বিজেপি কৰ্মী কৰিলে 7খন মাপ আছে কিন্তু আপোনালোকে শুনক আপোনালোকে যদি মোক কথাখিনি ক'বলৈ নিদিয়ে মাননীয় মহোদয় আপোনালোকে যদি আমাক কথাখিনি ক'বলৈ নিদিয়ে আপোনাৰ কথা ৰেকৰ্ড হৈ আছে কওক আপোনালোকে
যিখিনি কাম কৰি আছে তেখেতলোকে যিখিনি বেয়া কাম কৰে হাতখন মাফ আছে কিন্তু যদি আমি কাইলৈ কিবা এটা প্ৰতিবাদ কৰোঁ ৰাষ্ট্ৰৰ দ্ৰোহত সোমাই দিয়ে বেআইনীভাৱে আমাক গ্ৰেপ্তাৰ কৰে গতিকে তেখেতলোকে যিখিনি কৰি আছে আজি এনেকুৱা এটা দল নাই যি দলে কামখিনি প্ৰতিবাদ কৰা নাই আজি তেখেতলোকৰ সহযোগিতা নাই আজি তেখেতলোকৰ সহযোগিতা লগৰ পৰাই নিনাদ কৰিছে আজি তেখেতলোকে বৰ্জন নিনাদ কৰিবলগীয়া হৈছে তেখেতলোকৰ যিখিনি কৰ্ম সেইখিনি প্ৰতিবাদ কৰিছে তাতকৈ লজ্জাৰ কি কথা আছে অসমত আজি এনেকুৱা এটা দল সংগঠন নাই অসমত আজি এনেকুৱা ব্যক্তি নাই যি এই বিলখনে প্ৰতিবাদ কৰা নাই তাতকৈ কি লাগিছে নিশ্চয়কৈ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় জয়ন্ত গোস্বামী বিজেপি নেতা স্থানীয় বিজেপি নেতা জয়ন্ত গোস্বামীৰ ওচৰলৈ মই যাব বিচাৰিম হয় অকণমান আপোনালোক ৰ'ব এটা কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে পৰিলক্ষিত হৈছে যে আপোনালোকে আমাক কথা ক'বলৈ দিয়ক লাজ পাইছে কেলে সত্য কথা লাজ নাপাব যে কংগ্ৰেছৰ যিটো মন্তব্য কংগ্ৰেছৰ যিটো অভিযোগ আনিছে জয়ন্ত গোস্বামী যে আপোনালোকৰ কিন্তু মিত্ৰ দল অসম গণ পৰিষদে আপোনালোকৰ সংগ এৰি গুচি গ'ল প্ৰতিবাদ কিন্তু কেৱল অসমত হোৱা নাই আজি দেখিবলৈ পোৱা গৈছে মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড প্ৰতিখন ৰাজ্যতেই ব্যাপক প্ৰতিবাদ হৈছে আজি পদ্মশ্ৰী বঁটা ঘূৰাই দিবলগীয়া হৈছে অৰিবম শ্যাম শৰ্মাৰ দৰে এজন চলচ্চিত্ৰ নিৰ্মাতাই প্ৰতিবাদ কিন্তু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জুৰি হৈছে জয়ন্ত গোস্বামী নিশ্চিতভাৱে গোটেই কথাটো এনেকুৱা যে আজি অসম গণ পৰিষদে তেওঁলোকে এই বিলৰ বিৰোধিতা কৰি চৰকাৰৰ পৰা তেওঁলোকে আঁতৰি গৈছে কিন্তু এটা কথা ঠিক যে অসম গণ পৰিষদৰ যিসকল নেতা আজিৰ নেতা প্ৰাক্তন ছাত্ৰ নেতা যিসকলে অসম চুক্তি কৰিছিলে তেওঁলোকৰ কাৰণে কিন্তু 1951ৰ যে কাট অফ ইয়েৰ সেইটো 1971লৈ আহিছিলে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি সৰু বিষয় এটা মনত পেলাই দিছোঁ আপোনালোকৰ বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী বৰ্তমান ৰাজ্যৰ যিজন মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীজনে কিন্তু আপুনি যিটো কথা কৈছে যিটো সংগঠনৰ নেতৃত্বত আন্দোলন হৈছিলে সেই সংগঠনটোৰ কিন্তু 9 বছৰ নেতৃত্ব গ্ৰহণ কৰি আছিলে নিশ্চিতভাৱে গতিকে তেখেতে কিন্তু অসম চুক্তি ভুল আছিল বুলি কেতিয়াও ক'ব নোৱাৰে নিশ্চিতভাৱে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আছুৰ নেতৃত্ব দিছিলে কিন্তু একেটা কথাতে আপোনাক যদি আজি মই যদি কওঁ তেতিয়াহ'লে প্ৰফুল্ল মহন্ত ডাঙৰীয়াই আজি কিছুদিনৰ আগত তেওঁৰ বক্তব্য ৰাখিছিলে যে তেওঁলোকক কেন্দ্ৰীয় চৰকাৰে সেই সময়ৰ কংগ্ৰেছৰ ৰাজীৱ গান্ধী চৰকাৰে তেওঁলোকক হেঁচা প্ৰয়োগ কৰি অসম চুক্তি ৰূপায়ণ কৰাইছিলে গতিকে আজি অসম চুক্তিখনৰ যিটো আধাৰ পৰিস্থিতি সম্পূৰ্ণ পৃথক অসম চুক্তি কৰিবলগীয়া হৈছিলে 755 জন মানুহ প্ৰাণ হেৰুৱাৰ পিছত সেই সময়ত চুক্তি কৰিবলৈ বাধ্য হৈছিলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে পৰিস্থিতি নিৰ্মূলৰ বাবে সেই সময়ৰ পৰিস্থিতি সম্পূৰ্ণ সুকীয়া কিন্তু অসম চুক্তিৰ আধাৰ লৈ আজি যদি ক'বলৈ যায় যে ধৰ্মীয় সংখ্যালঘু লোকসকলক আমি আদৰি ল'ম সেইটো কিন্তু অসমৰ ৰাইজে গ্ৰহণ কৰা আৰু কেৱল অসমৰ মানুহেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰহণ কৰা নাই নিশ্চিতভাৱে আজি উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যৰ যে কাট অফ ইয়েৰটো হৈছে 1951 কিন্তু আজি আমি 1971ত আছো আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি যে অসমখনক আজি যদি আছুৰ নেতৃত্বৰ যদি বক্তব্য চাই সন্মানীয় সমজ্জল কুমাৰ ভট্টাচাৰ্য আছুৰ উপদেষ্টা তেখেতে আজি কিছু বছৰ আগতে তেওঁ এটা প্ৰতিদিন কাকতত এটা বিবৃতি দিছিলে যে ইছলামিক ষ্টেট হিচাপে অসমখন 10 বছৰত হ'ব গতিকে ইছলামিক ষ্টেটৰ পৰা অসমখন ৰক্ষা কৰিবৰ কাৰণে ইছলামিজমৰ পৰা অসমখন ৰক্ষা কৰিব পাৰে কাৰণে অসমৰ খিলঞ্জীয়া হিন্দু মুছলমানক একত্ৰিত কৰি এই আইনৰ জৰিয়তে আমি সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ গতিকে আপোনাৰ ওচৰলৈ মই পুনৰ আহিম জয়ন্ত গোস্বামীৰ ওচৰলৈ মই পুনৰ আহিম জয়ন্ত গোস্বামীৰ মূল বিষয়টোৱে হৈছে মূল অভিযোগটোৱে হৈছে যে অসম চুক্তি ভুল বুলি উল্লেখ কৰা হৈছে কিন্তু যিখন অসম চুক্তিক লৈ কিন্তু সৰ্বানন্দ সোণোৱালে গৌৰৱ অনুভৱ কৰে সেই চুক্তিক কিন্তু ভুল বুলি কোৱাটো কিন্তু কিমান দূৰ যুক্তিসংগত সেই অসম চুক্তি অনুসৰি কিন্তু ৰাজ্যৰ সমস্যা সমাধান কৰিম বুলি কৈছিল উত্তৰ পূৰ্বাঞ্চলৰ বাকীসমূহ ৰাজ্যত খিলঞ্জীয়াৰ কিন্তু অধিকাৰ আছে মই অগপ নেতৃত্বৰ ওচৰলৈ যাব বিচাৰিছোঁ অগপ নেতৃত্ব আমি অকণমান হুলস্থুল কমাই কৰিম কণ্টেক্ট ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ শ্লোগান আমি অলপ কমাই দিম অসম গণ পৰিষদৰ নেতৃত্বৰ প্ৰতি এটা গুৰুতৰ অভিযোগ যে ৰাজ্যৰ প্ৰতিষ্ঠানতে যলৈকে আমি গৈছোঁ তাতে সেই অভিযোগটো দেখিবলৈ পোৱা গৈছে যে অগপ নেতৃত্বই বৰ্তমানৰ যি অগপ নেতৃত্ব দুবাৰকৈ শাসনত আছিল তেওঁলোকে প্ৰকৃততে অসম চুক্তিখন কৰি 1951ৰ পৰা 71লৈ 20 বছৰ পিছুৱাই লৈ আহিলে যাৰ কাৰণে অসমে 20 বছৰ বাংলাদেশীৰ বোজা অধিক বহন কৰিবলগীয়া হ'ল অগপ নেতৃত্বৰ প্ৰতি অভিযোগ আজিও কিন্তু বিজেপি নেতৃত্বই সেই অভিযোগটো উত্থাপন কৰিছে DY 365 আমি সমূহ দৰ্শকলৈ আমি ধন্যবাদ জনাইছোঁ যিহেতু ভাৰতীয় জনতা পাৰ্টিয়ে যিটো অভিযোগ আনিছে এইটো গোপন মিছা কথা
1951 চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আছিলে 1951 চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আধাৰত অসম চুক্তি হৈছিলে 1971 চনৰ 24 মাৰ্চৰ আগলৈকে যিসকল অসমত বসবাস কৰিছে সেইসকল বৈধ নাগৰিক আপুনি যিসকল 1971 25 বছৰৰ পিছত আছিলে সেইসকল বৈধ নাগৰিক নহয় আমি ইয়াত বিজেপি ভাগৰ নিবলৈ অহা নাই আমি ইয়াত বিজেপি দাদাগিৰি ঘূৰিবলৈ অহা নাই কথাখিনি কৈছোঁ কথা শুনিব লাগিব ইয়াত কাৰো দাদাগিৰি নচলিব ইয়াত আমাৰ কথা হৈছে যে আমি যুক্তিমূলক কথা ক'বলৈ আহিছোঁ আৰু 1971 চনৰ 25 মাৰ্চৰ পিছত অসমত যি বসবাস কৰিছে হিন্দুৱে হওক বা মুছলমানে হওক সেইসকল অসমৰ পৰা বিতাড়িত হ'ব লাগিব আৰু আমি এইটো যিখন ভাৰতীয় জনতা পাৰ্টীয়ে যিখন বিল উত্থাপন নাগৰিকত্ব সংশোধনী 2016 এই নাগৰিকত্ব বিধেয়কে অসমৰ জাতিধ্বংসী বিধেয়ক অসমৰ জাতিৰ প্ৰতি ভাবুকি আনিছে অসমৰ ভাষা সংস্কৃতি কৃষ্টিৰ প্ৰতি ভাবুকি আনিছে গতিকে অসমৰ সমূহ ৰাজ্যে বিৰোধিতা কৰিছে এতিয়া অসমৰ লগতে নৰ্থ ইষ্টৰ আটাইকেইখন ৰাজ্যে বিৰোধিতা কৰিছে আৰু আপুনি কৈছে যে মণিপুৰৰ এজন পদ্মশ্ৰী বঁটা ঘূৰাই দিছে গতিকে এই বিলখন কিমান গুৰুত্বৰ আমাৰ নুবুজে অকল ভাৰতীয় জনতা পাৰ্টি কেইজনে নুবুজে আজি নৰ্থ ইষ্টৰ সকলোৱে বুজি পাইছে আজি নৰ্থ ইষ্টত যিমান বসবাস কৰি আছে মানুহ সকলোৱে দেখিছে যে এখন জাতিধ্বংসী বিধেয়ক এই বিধেয়কৰ যোগেদি অসমৰ আমাৰ খিলঞ্জীয়া অধিকাৰ তেওঁলোকে ভূমিৰ অধিকাৰ তেখেতসকলে মানে আমাৰ ব্যাঘাত আনিছে গতিকে আমি ভাবোঁ এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰবল জনমত হ'ব আৰু DY-36 বিৰুদ্ধে আমি ক'ব খুজিছোঁ যে আমাৰ 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল অসমত বসবাস কৰিছে সেইসকল অসমৰ পৰা বিতাড়িত হ'ব লাগিব নিশ্চিতভাৱে আজি অসম গণ পৰিষদ দলে আজি এই আইনখন বিৰোধিতা কৰাৰ তেওঁলোকৰ কোনো নৈতিক অধিকাৰ নাই এইকাৰণে নৈতিক অধিকাৰ নাই যে অসম গণ পৰিষদ দলে অসমৰ ৰাইজৰ সহযোগত অধিকাংশ আজি নৈতিক অধিকাৰ নাই বুলি ক'লে নৈতিক অধিকাৰ নাই অসম গণ পৰিষদ দলে যেতিয়া আইনৰ প্ৰণেতা আপুনি ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছিলে মই জয়ন্ত গোস্বামী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ অসম গণ পৰিষদ দলে আপুনি জড়িত হৈ আছিলে নৈতিক আপুনি নৈতিক অধিকাৰ নাই বুলি কৈছে আপুনি এজন ছাত্ৰ সন্থাৰ কৰ্মী প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মী জয়ন্ত গোস্বামী ডাঙৰীয়া মই সুধিব বিচাৰিছোঁ আপুনি নৈতিক অধিকাৰ নাই বুলি কৈছে আৰু আপোনালোকে কৈছে যে অসম চুক্তি নেমানে বুলি কৈছে মই আপোনালোকক সুধিব বিচাৰিছোঁ আপোনালোকৰ পিতামহ বিজেপি পিতামহ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই সেই বিলখন সমৰ্থন কৰিছিলে অসম চুক্তি অটল বিহাৰী অসম চুক্তি সমৰ্থন কৰিছিলে লালকৃষ্ণ আদৱানী ডাঙৰীয়া আজিও জীয়াই আছে আপোনালোকে সোধক বিজেপি তেখেতসকলে 71 মানি লৈছিলে সমৰ্থন কৰিছিলে যদি তেওঁলোকে সমৰ্থন নকৰিলেহেঁতেন তেতিয়াহ'লে তেতিয়া বিৰোধিতা কৰিলেহেঁতেন আপোনালোকে এতিয়া বিৰোধিতা কৰিলে নহ'ব এই বিলখন অনাৰ কাৰণে বিৰোধিতা কৰিলে নহ'ব আৰু আপোনালোকৰ দলত সৰহসংখ্যক প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মী আছে এতিয়া আপোনালোকে তেওঁলোকক সোধক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সোধক আপোনালোকৰ মুখ্যমন্ত্ৰী সৰহসংখ্যক ছাত্ৰ সন্থাৰ পৰা যোৱা কৰ্মী এতিয়া আপোনালোকৰ দলত আছে আপোনালোকে অসম গণ পৰিষদ দলে বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই এইকাৰণে নৈতিক অধিকাৰ নাই যে অসম গণ পৰিষদ দলে IMDTৰ প্ৰণেতা আব্দুল মুহিব মজিন্দৰ 1996 প্ৰফুল্ল মহন্তৰ মন্ত্ৰীসভাত তেওঁক মন্ত্ৰিত্ব প্ৰদান কৰা হৈছিলে আটাইতকৈ ডাঙৰ কথা অসম আন্দোলনৰ পাছত যিখন চৰকাৰ গঠন হৈছিলে সেইখন চৰকাৰৰ সমৰ্থন UMFৰ পৰা ল'ব লগা হৈছিল গতিকে আজি বাংলাদেশীৰ যি ৰক্ষক এই ৰক্ষকসকলক অসম গণ পৰিষদ দলে ৰজাঘৰত বহুৱাইছিলে অসমৰ বাঘ জৰি দিছিলে প্ৰতিবাদ কৰা সকলৰ অধিকাৰ আছে আপুনি অধিবক্তা হিচাপে এইটো জনা উচিত বেআইনী আইন প্ৰতিবাদ কৰা সকলৰ অধিকাৰ আছে আপোনালোকৰ সহযোগীসকলৰ আপোনালোকৰ কৰ্মৰ এগেইনষ্টত বিনাশ কৰিছে বিধেয়কক বেআইনী বুলি ক'লে এখন বেআইনী হৈ নাযায় কংগ্ৰেছ ভাৰতৰ পুনৰ গঠনমূলকভাৱে আগুৱাই আহিছে কংগ্ৰেছ ভাৰতৰ কাৰণে বুজা জয়ন্ত গোস্বামী মই ৰখাইছো আমি যদি ক'বলৈ যাওঁ যে মূল বিষয়টোৱে হৈছে যে আপুনি খন্তেক বহক আমাৰ ভাৰতীয় সংবিধানৰ এটা মূল আধাৰ হৈছে যে ধৰ্মনিৰপেক্ষ সেকুলাৰিজম ধৰ্মনিৰপেক্ষ আৰু যাৰ বাবে কিন্তু আমাৰ সংবিধানখন আমি বিশ্বৰ বহু ৰাষ্ট্ৰতকৈ কিন্তু আমি গৌৰৱ কৰিব পাৰোঁ যে ধৰ্মনিৰপেক্ষ এখন ৰাষ্ট্ৰ হৈছে ভাৰত আৰু এইখন যেতিয়া সংশোধনী বিধেয়ক যেতিয়া আইনত পৰিণত হ'ব ইতিমধ্যেই লোকসভাত গৃহীত হৈছে ৰাজ্যসভাৰ যদিও কাৰ্যক্ৰমণিকাত নাই পৰিপূৰক দাবীৰে এইখন বিধেয়কখন উত্থাপন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বাবেই ৰাজ্যৰ দল সংগঠনসমূহ শংকিত হৈ পৰিছে কিন্তু ধৰ্মনিৰপেক্ষ যি চৰিত্ৰ
দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰত কিন্তু আঘাত আনিব নিশ্চিতভাৱে বৰঠাকুৰ ডাঙৰীয়া ভাৰতবৰ্ষৰ সংবিধানত ভাৰতবৰ্ষৰ সংবিধানত ধৰ্মনিৰপেক্ষ শব্দটো 42তম সংশোধনীত কংগ্ৰেছে আনিছিলে ইন্দিৰা কংগ্ৰেছে আছিলে কিন্তু দেশ বিভাজন ধৰ্মৰ ভিত্তিত হৈছিলে আৰু হিন্দুৰ কাৰণে ভাৰতবৰ্ষ আছিলে মুছলমানৰ কাৰণে পাকিস্তান আছিলে গতিকে কংগ্ৰেছে ধৰ্মনিৰপেক্ষৰ যিটো বুজা সংবিধানত 42তম সংশোধনীত তেওঁলোকে কংগ্ৰেছে দাখিল কৰিছিলে তেতিয়াহ'লে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে পুনতে সংশোধনী বিধেয়কখন অনাৰ আগতে ভাৰতীয় সংবিধানৰ পৰা সেই ধৰ্মনিৰপেক্ষ শব্দ উঠাই দিব লাগে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে নিশ্চিতভাৱে ধৰ্মীয় উৎপীড়নৰ কথা কৈছে ধৰ্মৰ কথা কোৱা নাই ধৰ্মীয় উৎপীড়নত বলি হোৱাৰ কথা কৈছে আটাইতকৈ ডাঙৰ কথাটো হৈছে কি যে যিসকল লোকে আজি বিৰোধিতা কৰিছে তেওঁলোকে ধৰ্ম আৰু ধৰ্মীয় উৎপীড়নৰ কথা কিন্তু তেওঁলোকে ডেফিনেশ্যনটো নাজানে হয় মই আছু নেতৃত্ব কোনোবা আছে নেকি সদৌ ছাত্ৰ সন্থা আছু নেতৃত্বৰ ওচৰত যাব বিচাৰিছোঁ এইটো কাৰণে কাৰণ আছু নেতৃত্বই বাৰম্বাৰ আক্ৰমণৰ বলি হৈছে এইটো কাৰণেই যে সদৌ অসম ছাত্ৰ সন্থাৰ সেই সময়ৰ নেতৃত্বই যিখন চুক্তি কৰিছিলে সেই চুক্তিখনত কিন্তু 1971লৈ ভিত্তিবৰ্ষ পিছুৱাই অনা হৈছিল অসম চুক্তিত আজি আক্ৰমণ কৰিছে কিন্তু এইখন অসম চুক্তিকেই আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে কৈছিলে আছু নেতৃত্বই কি ক'ব যোৱাবাৰো আমি দেখা পাইছিলোঁ যোৱাবাৰো আমি দেখিছিলোঁ দেই যেতিয়া কংগ্ৰেছ শাসনত আছিল এক মিনিট শুনক যোৱাবাৰ যেতিয়া কংগ্ৰেছ শাসনত আছিল এনেধৰণে কথাবোৰ কৈছিলে যোৱাবাৰ কংগ্ৰেছ শাসনত থাকোঁতেও এনেকৈ ধৰণে উৎপাত কৰিছিলে আহি কথাবোৰ তেনেকৈ ধৰণে কৈছিলে তেতিয়া তেওঁলোকৰ সংখ্যা কম আছিল মই যিটো কথা কৈছোঁ যে যোৱাবাৰ যেতিয়া শাসনৰ গাদীত কংগ্ৰেছ আছিল তেতিয়া এনেকুৱা টক শ্ব'বিলাকত এনেকৈ ধৰণে কংগ্ৰেছেও আহি হাল্লা হুল্লা কৰিছিলে কথাবিলাক মানে নুশুনে এইবাৰ নাই কৰা তেওঁলোকে এইবাৰ আকৌ নতুন এটা আৰম্ভ কৰিছে এই বিষয়বিলাক চলি থাকিব কিন্তু জাতিৰ স্বাৰ্থত অসমীয়া খিলঞ্জীয়া মানুহৰ ৰক্ষাৰ স্বাৰ্থত এই বিলখনৰ বিৰোধিতা কৰিব লাগিব গাঁৱে ভূঞে চহৰে নগৰে এই বিলৰ বিৰোধিতা হৈছে আমি ভাবিছোঁ যে এইখন আচলতে অসম চুক্তি ভুল আছিল নেকি অসম চুক্তি ভুল আছিল বুলি অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী 7 বছৰ 8 বছৰ থকা মানুহজনে কয় সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজে অসম চুক্তিক ভুল বুলিতো নকয় যে যিজন মানুহ 7 বছৰ 8 বছৰ অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী আছিল তেওঁহে অসম চুক্তি ভুল বুলি কয় আজি পৰিলক্ষিত হৈছে যে অসম চুক্তি কিন্তু ভুল বুলি আজি বিজেপি নেতৃত্বই এইটো কাৰণে ক'ব নোৱাৰে অসমৰ ৰাইজক উত্থাপন কৰা প্ৰশ্ন কিয়নো আজি শাসনত যিসকল বিজেপি নেতা আছে বা ইতিমধ্যে ইয়াত বক্তব্য ৰখা তাৰ কিন্তু অধিকাংশই সদৌ অসম ছাত্ৰ সন্থাই কৰি অহা বা আজি মুখ্যমন্ত্ৰীজন সদৌ অসম ছাত্ৰ সন্থাৰ 9 বছৰ ধৰি সভাপতি আছিল গতিকে অসম চুক্তি ভুল বুলি কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে ক'বলৈ গ'লে ভাৰতীয় জনতা পাৰ্টীৰ কালে কিন্তু বোকাটো পুনৰ উভতি গুচি আহিব আৰু বিজেপি শাসনলৈ অহাৰ পূৰ্বে কিন্তু কৈছিল যে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা হ'ব নহয় চাওক এতিয়া এজন বক্তাই কৈ গ'ল এই আইনখন ক'লা আইন কিন্তু তেখেতক শুধৰাই দিব খুজিছোঁ যে এইখন আপুনি কৈছে যে এইখন ক'লা আইন নহয় এইখন 55 চনত থকা এখন আইন আৰু এই আইনখন থকা আইন আৰু থকা আইন কাৰণে সংশোধন কথাটো আহি পৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সংশোধনে কৰিছে যিয়ে আগতেও থকা এখন আইন তাত 11 বছৰ আছিল যেনিবা 14 বছৰ কৰিছে এইটোহে হৈছে নহয় এটা কথা মই কওঁ সন্মানীয় বৰঠাকুৰ ডাঙৰ মই কৈছোঁ যে ধৰ্মীয় উৎপীড়নৰ কথা কৈছে এইবাৰ সাংসদৰ নিৰ্বাচনত বাংলাদেশত 17জনকে হিন্দু মানুহ তাত সাংসদ হিচাপে নিৰ্বাচিত হৈছে তাতে 3000খন 4000খন দুৰ্গা পূজা পাতে তাত ক'ত উৎপীড়নৰ বলি হৈছে মানুহ এইবিলাক মিছা কথা কৈ ভুৱা ভৰা কৈ এই কথাটো বৰঠাকুৰ ডাঙৰীয়া আমি এই কথাটোত আমি এটা স্পষ্ট উত্তৰ দিব বিচাৰিছোঁ বৰঠাকুৰ ডাঙৰীয়া আমি এই কথাটো স্পষ্ট উত্তৰ দিব বিচাৰিছোঁ যে ধৰ্মীয় উৎপীড়নত বলি হোৱা যিসকল লোক 2014 চনলৈকে ভাৰতবৰ্ষলৈ আহিলে তেওঁলোকৰ কথা কোৱা হৈছে আজি নতুনকৈ ধৰ্মীয় উৎপীড়নৰ কথা কোৱা নাই আৰু এটা কথা অসম চুক্তি ভাৰতীয় জনতা পাৰ্টীৰ যিটো ষ্টেণ্ড কিছু তাত কিন্তু পাৰ্থক্য আছে এই কাৰণে বিধেয়কখনত এটা কথা আছে 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত যিসকল আহিছে আৰু তেখেতসকলে নিজকে ধৰ্মীয় উৎপীড়নৰ বলি হৈ অহা বুলি প্ৰমাণ কৰিব লাগিব কিন্তু পশ্চিমবংগত দুখনকৈ নিৰ্বাচনী সভাত অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে যিসকল আহিব বিচাৰে
বিধেয়ক আৰু তেওঁলোকৰ ভাষ্যৰ মাজত কিন্তু তফাৎ এতিয়া কথাটো হ'ল নিশ্চিতভাৱে কথাটো হ'ল এনেকুৱা যে যিখন আইনৰ ওপৰত আজি ইয়াত আলোচনা হৈছে এই আইনখনৰ ওপৰত আইনখনৰ প্ৰতিটো দফা আৰু প্ৰতিটো শব্দৰ ওপৰত ইয়াত আলোচনা হৈছে এই আলোচনাটো কাৰোবাৰ বক্তব্যৰ ওপৰত হোৱা নাই দ্বিতীয় কথাটো হৈছে কি এইটো দ্বিতীয় কথাটো হৈছে এইটো দলটোৰ সভাপতি নিশ্চিতভাৱে সেই মানুহজন নৱজিৎ বৰঠাকুৰ বা জয়ন্ত গোস্বামী হল বেলেগ কথা আছিল নিশ্চিতভাৱে আলোচনা নহয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ যি বক্তব্য সেই বক্তব্যৰ আঁত ধৰি মই আপোনাক কৈছো যে এই বিধেয়কখন যিখন বিধেয়কৰ কথা কোৱা হৈছে এই বিধেয়কখনত কিন্তু 2014 চনৰ 31 ডিচেম্বৰৰ কথা কোৱা হৈছে গতিকে আৰু এটা কথা আমি যদি কওঁ কৈছে আমাৰ অসমৰ ৰাইজৰ সংখ্যাটো হ'ল প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহে কৈ আছে যে বিশ্বৰ যিকোনো স্থানত যদি আমাৰ ধৰ্মীয় আমাৰ হিন্দু লোকসকল আক্ৰমণৰ বলি হয় আমি কি আকোৱালি নলম নেকি নিশ্চিতভাৱে বৰঠাকুৰ ডাঙৰীয়া আৰু এটা কথা তেখেতে অমিত শ্বাহ ডাঙৰীয়া আৰু এটা কথা কৈছে আপোনাৰ নিশ্চয় মনত আছে যে ৰাজ্যসভাত তেওঁ বুকুত হাত দি কৈছে যে অসম চুক্তি ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে আত্মা তো গতিকে আমি অসম চুক্তি আখৰে আখৰে পালন কৰিম এই কথাটো ভাৰতীয় জনতা পাৰ্টিয়ে কৈছে কিন্তু কথাটো হৈছে এইটো অসম চুক্তি ভাৰতৰ কাৰণে আত্মা বুলি কৈছে কিন্তু অসম চুক্তি যদিহে এইখন বিধেয়কখন আইনত ৰূপায়িত হয় অসম চুক্তি কিন্তু সম্পূৰ্ণৰূপে উলংঘা হৈ যাব অসম চুক্তি কোনো কাৰণত উলংঘা নহয় ভাৰতীয় জনতা পাৰ্টিয়ে স্পষ্ট কৰি দিছে যে অসম চুক্তি আমি আখৰে আখৰে পালন কৰিম নহয় এটা বিষয় অসম চুক্তিত খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা আছে অসম চুক্তিত সম্পূৰ্ণৰূপে কোৱা হৈছে 6 নং দফা অনুসৰি খিলঞ্জীয়াৰ সুৰক্ষা গতিকে আৰু 71 চনৰ 25 মাৰ্চ কাট অফ ডেট অসম চুক্তি অনুসৰি গতিকে এইখন বিধেয়ক যেতিয়া আইনত পৰিণত হ'ব সম্পূৰ্ণৰূপে 2014 লৈ গুচি আহিব ধৰ্মৰ ভিত্তিত নাগৰিকত্ব হ'ব নোৱাৰে গতিকে অসম চুক্তি উলংঘা হ'ব কোনো কাৰণত অসম চুক্তি উলংঘা হ'বলৈ ভাৰতীয় জনতা পাৰ্টিয়ে নিদিয়ে সেই কথাটো স্পষ্ট কৰি দিছে বাৰম্বাৰ আৰু আপুনি যিটো কথা কৈছে যদি এটা শব্দ সময় আছে তাত যদি ক'ৰবাত হিন্দু উৎপীড়নৰ সন্মুখীন হয় তেতিয়াহে হয়তো আনিব যদি শব্দটো আছে নহয় এটা কথা এটা বিষয় ভাৰতবৰ্ষ এখন এজ এ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ গতিকে তাত এই বিষয়টো নিয়মত আহিব নালাগিছিল মই মহিলাসকলৰ ওচৰলৈ যাম কংগ্ৰেছ নেত্ৰী কি কয় বাইদেউ কি কয় বিধেয়কখনৰ প্ৰসংগত কি কয় বাইদেউ अपनी हिंदी को हिंदी को कोई नई बात नहीं है कोई नई बात नहीं है जब भारतीय कोई नई बात नहीं है जब जिस देश का प्रधानमंत्री ही झूठा हो जिस देश का प्रधानमंत्री ही झूठ बोलता हो भारतीय जनता पार्टी सिर्फ नचलिया है सिर्फ झूठ बोलता है और भारतीय जनता पार्टी का गुंडागिर्दी नहीं चलेगा ये असम है असम में सबको बोलने का अधिकार है इसका हम असम में बांग्लादेशी आने नहीं देंगे तुम भी तो बीजेपी में आए সকলোকে ৰবলৈ অনুৰোধ জনাইছো গুণ্ডাৰ লগত নাথাকে সকলোকে ৰবলৈ অনুৰোধ জনাইছো গুণ্ডাৰ লগত নাথাকে মই এইখিনিতে নবদা এইখিনিতে আমি সুধিব বিচাৰিছো কোন হয় কংগ্ৰেছ কংগ্ৰেছ গভৰ্ণমেণ্ট ক'বলৈ কোন কংগ্ৰেছ গভৰ্ণমেণ্ট কেলে ক'লে আপুনি আপোনালোকৰ কি মানুহ এইবিলাক আলোচনাৰ মাজতে আমাৰ কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ বাবে আমি ক্ষমা বিচাৰিছো মতবিৰোধ নিশ্চয় কৰি থাকিব কিন্তু গঠনমূলক আলোচনাৰ মাজেৰে আমাৰ এই যি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত গোলাঘাটত আলোচনা সেয়া আমি আগুৱাই লৈ যাম কিন্তু এই মুহূৰ্তত লৈ লৈছো এটি চমু বাণিজ্যিক বিৰতি উভতি আহিছো বিৰতিৰ পিছত গোলাঘাট নগৰত উপস্থিত আছো নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত ৰাইজৰ মতলবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ আমি গৈছো আৰু গোলাঘাটত বিৰতিৰ পূৰ্বে আমি আলোচনা কৰি থাকোঁতে কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ বাবে পুনৰবাৰ ক্ষমা বিচাৰিছো পুনৰ আলোচনাৰ মাজলৈ আহিছো ৰাইজৰ কণ্ঠলৈ প্ৰাইম মিনিষ্টাৰ অনুষ্ঠানত এই মুহূৰ্তত যাব বিচাৰিছো চুতীয়া ছাত্ৰসংঘৰ সভাপতি উপস্থিত আছে চুতীয়া ছাত্ৰসংঘৰ নেতৃত্বৰ ওচৰলৈ কি ক'ব বিধেয়কখনৰ সন্দৰ্ভত ৰাজ্যজুৰি প্ৰতিবাদ হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত চুতীয়া ছাত্ৰসংঘৰ মন্তব্য অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠন জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলো প্ৰতিজন অসমীয়া একত্ৰিত হৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল একত্ৰিত হৈছে এটাই কাৰণ যে এই জাতিধ্বংসী বিধেয়ক গৃহীত হ'ব নালাগে আমি দেখিছোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত সকলো বিৰোধী ৰাজনৈতিক দলে এই বিধেয়কখন আচলতে বিৰোধিতা কৰিছে আৰু আমি দেখা পাইছোঁ যে বৰ্তমান শাসন আছে বিজেপি দলে কিন্তু এই বিধেয়কখন গৃহীত কৰিব কাৰণে উঠিবই লাগিছে আৰু তেওঁলোকৰ আচলতে কৰ্মকৰ্তাসকলে তেওঁলোকৰ
দলৰ নেতাসকলে আচলতে এই বিধেয়কখনৰ সপক্ষে কথা কোৱা দেখা পাইছোঁ তেওঁলোকে এটা বুজাব বিচাৰিছে যে এই বিধেয়কখনে অসমীয়া জাতিক সুৰক্ষিত প্ৰদান কৰিব এনেকুৱা ধৰণৰ কথা আমি দেখা পাইছোঁ কিন্তু আমি এইটো কথা স্পষ্ট ক'ব বিচাৰিছোঁ যে এই বিধেয়কখন কোনো কাৰণে গৃহীত হ'ব নোৱাৰে আৰু তেওঁলোকে এটা বস্তু দেখাইছে যে তেওঁলোকেহে যেন এই বিধেয়কখনৰ বিষয়ে জানে তাৰ বাহিৰে যেন অসমৰ কোনো জাতি জনগোষ্ঠী সংগঠনৰ নেতৃবৃন্দ বা বিৰোধী যিসমূহ ৰাজনৈতিক দল আছে সেই দলসমূহৰ নেতৃবৃন্দ এই বিধেয়কখনৰ বিষয়ে আমি কোনো কাৰণতে নাগৰিকতা সংশোধনী বিধেয়ক গৃহীত হ'ব দিব নোৱাৰো স্পষ্ট কথা যে এই বিধেয়কখন গৃহীত হ'লে কিন্তু অসমত যিকোনো পৰিস্থিতি ঘটনা ঘটিব এটা সদৌ চিন্তা আমি স্পষ্টভাৱে হকিয়াই দিয়া নিশ্চয় এটা গুৰুত্বপূৰ্ণ বিষয় মই পুনৰবাৰ আহিছোঁ ছাৰ আপোনাৰ ওচৰলৈ যে প্ৰকৃততে যিটো অভিযোগ সেইটো অভিযোগ প্ৰকৃততে ইয়াৰ অভিযোগ নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেই অভিযোগটো আমি পাইছোঁ যে কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টি শুদ্ধ বাকী অসমৰ সকলো দল সংগঠন বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো দল সংগঠন মেঘালয়ৰ চৰকাৰ মিজোৰামৰ চৰকাৰ সকলো ভুল কাৰণ ইতিমধ্যে মেঘালয় মিজোৰামৰ চৰকাৰে বিধেয়কৰ বিৰোধিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈ দিছে কনৰাড চাংমা আৰু জোৰাম থাংগাই যে বিধেয়কৰ তেওঁলোকে বিৰোধিতা কৰি যাব সেই ক্ষেত্ৰত কি কয় আপোনালোকে মই আপোনালোকক কৈছোঁ এই বিলখন সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ এখন বিল এই কাৰণে যে ইয়াত যিখিনি মানুহক সামৰি লোৱা হৈছে হিন্দু আছে বুদ্ধিষ্ট আছে খ্ৰীষ্টান আছে ইছাই আছে সকলো ধৰ্মৰ মানুহ ইয়াত জৈন পাৰ্চী সকলো আছে ইয়াত সেইকাৰণে এই মুছলমান নোহোৱাৰ কথা এটাই ইয়াৰ যুক্তি হ'ল এইটোৱেই যে আফগানিস্তান পাকিস্তান বা বাংলাদেশত মুছলিম মানুহ উৎপীড়নৰ সন্মুখীন হোৱাৰ কোনো সম্ভাৱনা নাই তেতিয়াহ'লে মই আপোনাক এটা কথা ক'ম তেতিয়াহ'লে ছাৰ এটা গুৰুত্বপূৰ্ণ বিষয় আহি পৰিব আজি উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চোৰাই লৈ গুচি গ'ল তেতিয়াহ'লে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এখন আৰক্ষী থানাৰ পৰা মাত্ৰ 300 মিটাৰ দূৰত হিন্দু মানুহ উৎপীড়নৰ বলি হৈছে সেই ক্ষেত্ৰত কি কয় আপুনি চৰকাৰে অসমতে হিন্দু মানুহৰ সুৰক্ষা দিব পৰা নাই চৰকাৰে দেশত বা অসমত হিন্দু মানুহৰ ওপৰত হোৱা উৎপীড়ন সেইখিনি আমাৰ ইয়াত চৰকাৰ আছে আইন ব্যৱস্থা আছে তেওঁলোকে এইখিনি চোৱা চিতা কৰিব কিন্তু ভাৰতৰ বাহিৰত না আপুনি ভাৰতৰ যিখিনি হিন্দু তেওঁলোকে আমি সুৰক্ষা দিব পৰা নাই বাহিৰৰ পৰা আপুনি হিন্দু আনিব নহয় এই আইনখনে নাই কৰা বুলি কোনো এই আইনখনে আপোনালোকৰ আইনে দেখত আজি হিন্দু কৰিব গৈছে দেখত আজি হিন্দু ৰাষ্ট্ৰ কৰিব গৈছে আইনখনে এটা আজি দেখত আইনখনৰ দ্বাৰা এটা ভাৰতবৰ্ষে সুৰক্ষা দিব নোৱাৰা হলে আজি আইন শৃংখলা বিঘ্নিত হ'ল আপোনালোকে কৈ আছে এইবিলাক আইচলেটেড ঘটনা আজি যিখিনি অসমৰ দল সংগঠনে যিখিনি প্ৰতিবাদ কৰিছে সেইখিনি আপুনি নাটচত কৰিব নেকি আপোনালোকৰ সহযোগী দল অসম গণ পৰিষদে আজি নিন্দাত কৰিছে আপোনালোকৰ কৰ্মৰ বিষয়ে আপোনালোকৰ সেইটো লাজ পাব লাগে আপোনালোকৰ সহযোগী দল আপোনালোকক লগ এৰি দিছে তাতকে আপোনালোকে কয় যে এখন নিশ্চিতভাৱে বৰঠাকুৰ ডাঙৰীয়া এই কথাটো আমি ক'ব খুজিছো যে এফালে আন্দোলন হৈছে ঠিকেই ৰাজপথত আন্দোলন হৈছে কিন্তু অন্যফালে আমি কিন্তু 4খনকৈ স্বায়ত্তশাসিত পৰিষদত জয়লাভ কৰিছো অসমৰ খিলঞ্জীয়া জনসাধাৰণ আমাৰ লগত আছে নিৰ্বাচনত জয় হোৱা আৰু বিধেয়কৰ বিৰুদ্ধে দুটা পৃথক বস্তু কাৰণ নিৰ্বাচনটো যেতিয়া লোকসভা বা বিধানসভা নিৰ্বাচন আহিব তেতিয়াই ওলাই পৰিব পঞ্চায়ত বা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত সাধাৰণতে যিটো দল শাসনত থাকে দিছপুৰত বা দিল্লীত সেইটো দলকে ভোট এই কথাটোতে আপোনাক মই কওঁ যে 2013 চনত অসমত কংগ্ৰেছ চৰকাৰ আছিল কিন্তু মিছিং স্বায়ত্তশাসিত পৰিষদ গণশক্তিয়ে জয়লাভ কৰিছিল কংগ্ৰেছৰ বিৰুদ্ধে গতিকে এই কথাটো আপুনি একেলগে মিলাব নোৱাৰে যে মাত্ৰ 4টা বছৰত যিটো মই সম্পূৰ্ণ নিৰপেক্ষভাৱে থাকিয়ে কৈছোঁ আজি ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে অসমত মাত্ৰ 2.5 বছৰ আৰু কেন্দ্ৰত মাত্ৰ 5টা বছৰ সম্পূৰ্ণ হোৱাই নাই যি কিন্তু ৰাইজৰ কিন্তু দাৱানত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ কিন্তু 13টা বছৰ পিছত হৈছিল নিশ্চিতভাৱে আপুনি এটা কথা গম পাব যে যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে এটা ডিজাইন থকা চাইনা আৰু জিন্নাৰ পৰা অহা যিটো ডিজাইনিং সাংবাদিক আৰু কিছু সংগঠনৰ দ্বাৰা ভাৰতীয় জনতা পাৰ্টিক পৰিকল্পিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে কুৎসাত ৰচনা কৰিছে আজি বৰঠাকুৰ ডাঙৰীয়া আমি এটা কথা আপোনাক কওঁ সদৌ অসম ছাত্ৰ সন্থাই এই বিধেয়কৰ সন্দৰ্ভত মত প্ৰকাশ কৰাৰ অধিকাৰ আছে কিন্তু আজি হিৰেণ গোহাঁই ডাঙৰীয়া যি অসম চুক্তি নচ্ছাত কৰিছিলে অসম আন্দোলন নচ্ছাত কৰিছিলে তেওঁ কিন্তু এই বিধেয়কৰ বিৰুদ্ধে কৰিব নোৱাৰে হয় কি ক'ব মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি হয় আমি এটা কথা আপোনালোকক ক'ব বিচাৰোঁ যে আজি আপোনালোকৰ এই অনুষ্ঠানত আমাৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ যিসকল তেওঁলোকৰ সদস্যবৃন্দ ইয়াত অংশগ্ৰহণ কৰিছে যিসকল তেওঁলোকে চাইনা জাপান উৰিষ্যা তেওঁলোকে যিখিনি কথা তেওঁলোকে কৈ আছে এইখিনি তেওঁলোকক কেৱল চৰম তেওঁলোকৰ হতাশাৰ পৰিচয় এটা দাঙি ধৰিছে নিশ্চিতভাৱে বৰঠাকুৰ ডাঙৰীয়া লগতে মই আপোনাক ক'ব বিচাৰিছোঁ যে কোনো হিন্দু বুলি ইয়াত আমাৰ সংবিধানত উল্লেখ নাই ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ
সংবিধানৰ গণ্ডিত থাকিয়ে যি চৰকাৰে নহয় নিশ্চিতভাৱে বৰঠাকুৰ ডাঙৰীয়া আমি ছাত্ৰ মুক্তিৰ কথা গোস্বামী ডাঙৰীয়া আপুনি ক'বলৈ দিব লাগিব আপুনি বহুত কৈছে আমাক ক'ব জাতীয় দল সংগঠন বহি আছে তেওঁলোকৰ চাইনাৰ লগত সম্পৰ্ক কি আছে নাই সেইখিনি আমি অসমৰ কথা পাতিছো ইয়াত মুক্তিয়ে অসমৰ জাতীয় দল সংগঠন আছে ইয়াত কথা ক'ব নালাগে যেহেতু কাজিৰঙাত যেতিয়া বেদখলক উচ্ছেদ কৰিবলৈ গৈছিলে তেতিয়া অখিল গগৈ আহি তাত বাধা দিছিলে সংগঠনে যাতে জাতিৰ কথা নকয় হ'ব পাৰে অসমীয়াৰ কাৰণে নহয় অসমৰ কেতিয়া নাগৰিকত্ব বিল কোলাত উঠি আছে পৃথিৱীত ক'তো এনেকুৱা আইন নাই অখিল গগৈ ৰাহুল গান্ধীৰ কোলাত পৃথিৱীত এনেকুৱা কোনো আইন নাই পইচা লৈ ইয়াত আন্দোলন আপুনি প্ৰমাণ কৰি দেখক বিপ্লৱ গঢ়ি তুলিছে তেওঁ প্ৰমাণ দিয়ক আমি মই নিজে 14 বছৰীয়া এতিয়া আপোনালোকৰ ইয়াৰ সদনত মই পদত্যাগ কৰিম আপোনালোকে মই নিজে পদত্যাগ কৰিম তেওঁ প্ৰমাণ কৰি দিয়ক আৰু দ্বিতীয় কথা হ'ল অসমীয়া ৰাইজক তেওঁলোকে অসমীয়া ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা নকৰিব অসমীয়া ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা নকৰিব জাতীয় দল সংগঠন এতিয়া বুৰ্বক হৈ থকা নাই আইনৰ বিষয়ে সকলোৱে জানে ৰ'ব আমি জাতীয় সংগঠন সকলোৱে আমি সন্মান জনাইছো জাতীয় সংগঠনৰ নেতাসকলে কৰ্মীসকলে আন্দোলন কৰিছে কিন্তু তেওঁলোকৰ আন্দোলনৰ মাজত কংগ্ৰেছৰ মানুহ ভৰাই লোৱাৰ মূল উদ্দেশ্য কি চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী এটা ঢৌ তোলাৰ এটা লক্ষ্য নহয় জানো গতিকে আৰু আজি আমি দেখিছো কালি সকলোৱে দেখিছে ফটোত যে ৰাহুল গান্ধীৰ লগত বহি সকলোৱে এক হৈছে গতিকে এই ক্ষেত্ৰত আমি আমাৰ ক'বলগীয়া আছে তাক এটা হয় আমি এইটো এই হেৰি কথাটো কৈছোঁ যিটো আপোনালোকে আজি সকলোৱে নাগৰিকত্ব যিটো সংশোধনী বিলৰ কথা কৈছে আমি আচলতে ইয়াত আজি আলোচনামুখী এটা বাৰ্তালাপ হোৱাটো বিচাৰিছিলোঁ যে আমাৰ মাজত আজিও বহুতে কিন্তু নাজানে কিন্তু অৰ্কিড উদ্যানৰ প্ৰসংগটো যদি ক'বলৈ যায় অৰ্কিড উদ্যান কিন্তু অসমৰ এক সম্পদ বুলি বৃহৎ অংশৰ লোকে কয় আৰু এতিয়াও অৰ্কিড উদ্যান বহুতে চাবলৈ গৈ আছে মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ অসমত ছাত্ৰ সংগঠনে 6 বছৰ আন্দোলন কৰিলে তাত দল মত জাতি সংগঠনৰ হিচাপে এই আন্দোলনত যোগদান দিলে এইটো এটা ঐতিহাসিক আন্দোলন আছিলে তাত 855 জনক হত্যা কৰিলে কোনে কৰিছিলে কংগ্ৰেছে কৰিলে তেতিয়াহ'লে আপোনালোকৰ চৰকাৰখন শাসনলৈ আহি সেইসকল যিসকলক হত্যা কৰা বুলি কৈছিল তেওঁলোকক শ্বহীদৰ মৰ্যাদা দি পেলাই কিয় পুৰস্কৃত কৰিছিলে পৰিয়ালক সেইটো কৰিলে অকল ভাৰতীয় জনতা পাৰ্টি দলে হত্যা কৰা বুলি কৈছে আপোনালোকৰ চৰকাৰখনে শ্বহীদৰ মৰ্যাদা দিছে আজি কংগ্ৰেছ দলে যিটো ঐতিহাসিক আন্দোলন হৈছিলে আমাৰ এই অসমৰ জনসাধাৰণক তেখেতসকলে হত্যা কৰিলে কংগ্ৰেছ চৰকাৰে হত্যা কৰিলে এই অসমৰ হত্যা কৰা তেখেতসকলক সংগ্ৰামীসকলে শ্বহীদ ঘোষণা কৰিলে মই ৰখাইছো আপোনাক সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বাইদেউ আপোনাৰ ওচৰত বাইদেউ ক'ব কিবা কওক বাইদেউ কওক তেখেতে যে ক'লে যে কংগ্ৰেছৰ কাৰ্ডিনেট বহুতক হত্যা কৰা হৈছে তেখেতে প্ৰমাণ দিব পাৰিব না হত্যা কৰিছে বুলি প্ৰমাণ আছে আপুনি শব্দ সহযোগ আপোনালোকে কিছুমান অপ্ৰাসংগিক কথা কৈছে যুক্তি নাই আপুনি শব্দ সহযোগ যুক্তি নাই আপুনি পংকজক প্ৰমাণ আছে হিচাপ দিয়ক আমি প্ৰমাণ আছে পংকজ ৰেডি আছো প্ৰকৃততে শ্বহীদক হত্যা কৰাৰ বিষয়টো গ্ৰহণযোগ্য এই কাৰণে নহয় কাৰণ সেইসকল শ্বহীদক কিন্তু কংগ্ৰেছ দলেও কিন্তু ভাৰতীয় জনতা পাৰ্টীয়েও শ্বহীদৰ মৰ্যাদা দিছিল কি ক'ব ছাত্ৰ সন্থাৰ নেতৃত্ব হৈ পেলাই কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ এটা বৃহৎ অভিযোগ গোটেই বিষয়টো আমি আছিলে বিলক লৈ এতিয়া বিলৰ পৰা আঁতৰি গৈ কিবা অৰ্কিড উদ্যানৰ পৰা ধৰি বেলেগ বেলেগ বিষয় আৰম্ভ হৈছে মই কৈ আছোঁ যে আমাৰ জাতীয় সংগঠনৰ আন্দোলনবিলাকত এটা প্ৰশ্ন উত্থাপন হৈছে যে জাতীয় সংগঠনৰ আন্দোলনবিলাকত কংগ্ৰেছৰ মানুহ সোমাই আন্দোলনত সহযোগিতা কৰিছে সত্য বৰঠাকুৰ যেতিয়া বিজেপি আছিল কংগ্ৰেছৰ বিৰুদ্ধে আছুৱে যেতিয়া আন্দোলন কৰিছিল সত্য বৰঠাকুৰ দেখোন আমাৰ লগত আন্দোলন কৰিবলৈ গৈছিল সত্যতাও কৈছিল নহয় সত্যতাও কৈছিল কৈ ল'ব দিয়ক দেই তেতিয়া সত্য বৰঠাকুৰ কৈছিল তেনেকুৱা ধৰণৰ মানুহে এই বিলখনৰ বিৰোধিতা কৰা মানুহে অসম ছাত্ৰ সন্থাৰ বা বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ আন্দোলনবিলাকত অহাটো
মানে পাপ হোৱা নাই এটা কাৰণেই হোৱা নাই বিলৰ বিৰোধিতা কৰিবলৈ আহিছে তেওঁলোকে ঝাণ্ডা লৈ কংগ্ৰেছৰ ফ্লেগ লৈ বা তেনে ধৰণৰ কোনো আহা নাই এটা কাৰণে জাতিটোৰ প্ৰতি দায়বদ্ধতাৰে কংগ্ৰেছে বিগত দিনৰ ভুলৰ কথাটো উপলব্ধি কৰি তেওঁলোকে কৰবাত আন্দোলনবিলাকত তেওঁলোকো আহিছে এইটো কথা হ'ব নোৱাৰে তাৰ কাৰণে কংগ্ৰেছী বেনাৰ ধৰি আহিছে এটা কথা শুনি লওক এক মিনিট মই কৈছো শুনক নে আপুনিও আহিছিলে এটা মই ছাত্ৰ সন্থাৰ আন্দোলনৰ পিছফালে আপোনালোকো আছিল এতিয়া আঁতৰি গুচি গৈছে এইবোৰ নকব এইবোৰ বাতলামি কথা নকব বেয়া লাগে গম পাই নাই আপোনালোকো আপোনালোকৰ শুনক আপোনালোকৰ বিজেপিৰ কিমান নেতাই গৈ ছাত্ৰ সন্থাৰ অফিচত বহি আছিল আজিৰ পৰা 5 বছৰ 3 বছৰ কিমান নেতা গৈ আচলতে বহি আছিল সব নেতাইটো পৰিকল্পনা কৰিছিল আমি বিচাৰো যে অসমৰ জাতীয় সংগঠনবোৰ দলৰ প্ৰভাৱৰ পৰা মুক্ত হওক শুনক বিলখন এখন জাতিধ্বংসী বুলি মণিপুৰৰ যিখন বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে গৈ ৰাজনাথ সিঙক কৈছেগৈ যে গৃহমন্ত্ৰী ডাঙৰীয়াক যে এইখন তেওঁলোকৰতো মণিপুৰত বিজেপি চৰকাৰ সেই মুখ্যমন্ত্ৰীয়ে গৈ তাত প্ৰতিবাদ কৰিছে মই কৈ লওঁ গোস্বামী ডাঙৰীয়া মই কৈ লওঁ এটা কাৰণে যে মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে কৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কৈছে ত্ৰিপুৰা দেৱবামাৰ বুলি এজন আহি মানুহে কৈছে যে এখন বিলৰ যদি বিৰোধিতা নকৰে তেতিয়াহ'লে 10 বছৰৰ পিছত আমি আপোনালোক আমাৰ নিচিনা হ'বলৈ ৰেডি হৈ থাকোঁ এনেকুৱা ধৰণৰ কথা ভগা হিন্দীৰে কথাবিলাক গুৱাহাটীত কৈছিলে নে এইখনৰ বিলৰ কথাটো বাকি সব জাতীয় সংগঠন বুদ্ধিজীৱী সব মানে নৰ্থ ইষ্টৰ বাকি ৰাজ্যবিলাক সবে কোনো বুজি নাপায় অকল বিজেপি চৰকাৰখনে আৰু বিজেপি পালি নেতাবিলাকে পালি নেতাহে বুজি পায় এনেকুৱা ধৰণৰ এখন মানে কেম্ব্ৰিজত পঢ়ি আহিলে এনেকুৱা ইউনিভাৰ্চিটিবিলাকত পঢ়ি আহিলে যিখন আমি ছাত্ৰ সন্থায়ো বুজি নাপাওঁ জাতীয় সংগঠনৰ অকল বিজেপিৰ মানে চৰকাৰখনে বুজি পায় মন্ত্ৰী মানে মুণ্ডাগৰসকলে বুজি পায় সেইকাৰণে কৈছোঁ যে এই জাতিধ্বংসী বিলখনে আপোনালোকে চাব এটা কথা আহ্বান ৰাখিছোঁ যে ত্ৰিপুৰালৈ আমি যেতিয়া যাওঁ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল আমি ৰাজনীতি কৰিবলৈ নাযাওঁ তাত যিখিনি খিলঞ্জীয়া মানুহ ৰ'ব এক মিনিট শুনক তাত খিলঞ্জীয়া মানুহে কেনেকৈ ধৰণে বসবাস কৰি আছে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে তেওঁলোকৰ মনৰ বুজ ল'বলৈ যাওঁ ৰাজনীতি কৰিবলৈ নাযাওঁ এটা কাৰণে কৈছোঁ উত্তৰখিনি লৈ লওঁ মই আহিছোঁ হয় জয়ন্ত গোস্বামী ডাঙৰ কথাটো হৈছে আমাৰ মনত এটা শংকা শংকা আছে প্ৰতিজন অসমীয়াৰ মনত যে পৰিস্থিতি কেনেকুৱা ধৰণৰ এতিয়া ত্ৰিপুৰীখিনিৰ অৱস্থা কি হৈছে আপোনালোকে জানে নাই ত্ৰিপুৰীৰ অৱস্থা অৰিজিনেল যিখিনি ত্ৰিপুৰীৰ অৱস্থা হৈছে কি হৈছে জানে সংখ্যালঘু সেই অৱস্থাটো অসমলৈ নাহক আপোনালোকক যাতে কোনো বদন নহয় যাওক সেইকাৰণে আমি সহমত আমাৰ লগত জাতীয় সংগঠনৰ মই উত্তৰটো দি লৈছোঁ সন্মানীয় বৰঠাকুৰ ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় নেতৃত্বই যিটো কথা ক'লে যে আজি অসমখন ত্ৰিপুৰাৰ দৰে হ'বলৈ গৈ আছে ত্ৰিপুৰীসকলৰ যিটো অৱস্থা অসমৰটো হৈছে কিন্তু তেখেতে কিন্তু ত্ৰিপুৰালৈ গ'ল কাশ্মীৰলৈ নাই যোৱা গতিকে আজি আমি কাশ্মীৰো হ'ব নিদিওঁ এইটো স্পষ্ট কথা যে 71ৰ পিছত অহা হিন্দুৱে হওক মুছলমানে হওক অসমৰ মোৰ উত্তৰটো দি লওঁ জয়ন্ত গোস্বামী সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই বাৰে বাৰে কৈ অহা হৈছে অসমক দ্বিতীয় কাশ্মীৰ দ্বিতীয় ত্ৰিপুৰা সজাবলৈ চেষ্টা কৰা হৈছে কোনো পৰিস্থিতিতে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্ট ডাঙৰীয়াৰ তেখেতৰ যে প্ৰতিদিনৰ এটা তেওঁৰ যিটো তেওঁৰ সাক্ষাৎকাৰ প্ৰকাশিত হৈছিলে য'ত কৈছিলে 2013 চনত হৈছিলে যে 10 বছৰৰ 2011 চনত হৈছিলে 10 বছৰৰ ভিতৰত অসমখন ইছলামিক ষ্টেট উত্তৰ পূৰ্বাঞ্চল এখন ইছলামিক ষ্টেট হ'ব বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী নিশ্চিতভাৱে গতিকে বদৰুদ্দিন আজমল আজি নিশ্চিতভাৱে প্ৰতিদিনৰ সেই কলমটোতে তাতে সন্মুখত স্পষ্টভাৱে আছে যে তাতে স্পষ্টভাৱে আছে যে ইতিমধ্যে 14খন জিলা ইতিমধ্যে অসমীয়া খিলঞ্জীয়া হিন্দু মুছলমানৰ লগত নাই আজিৰ অসমৰ 14খন জিলা কৰি দিয়ক খিলঞ্জীয়া হৈ যাব 71 টো মানি লওক হয় মই কৈ লৈছো কথা এতিয়া কিন্তু এই বিধেয়কখন আপোনালোকৰ নাই ৰবা
আপোনালোকৰ অসুবিধাটো এইটোৱে যে আমাৰ কথাবিলাক শুনিবলৈ অকমান দিগদাৰী গতিকে আপোনালোকে এই কথাবিলাকত অসুবিধা হয় কিন্তু বাস্তৱ কথা ক'লে অসুবিধা হয় আৰু আমি এটা কথা কওঁ আপুনি আজি সদৌখন জাতীয় দল মই আমাৰ খন্তেক ৰখাইছোঁ নিশ্চয়কৈ বিতৰ্ক যথেষ্ট আছে মতবিৰোধ যথেষ্ট আছে তাৰ কাৰণে প্ৰকৃততে এই বিতৰ্ক হৈছে আৰু ৰাজ্যসভাত প্ৰকৃততে বিধেয়কখন উত্থাপন কৰিব নেকি সেইটো কিন্তু এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ বিষয় অনুষ্ঠান আগুৱাই লৈ যাম কিন্তু এই মুহূৰ্তত পুনৰ লৈ লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি উভতি আহিছোঁ বিৰতিৰ পিছত আমি বিৰতিৰ পূৰ্বে আলোচনা কৰি আছিলোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই 2011 চনত কৈছিল যে আজিৰ পৰিস্থিতি অব্যাহত থাকিলে 10 বছৰৰ ভিতৰত অসমত এজন বাংলাদেশী মুখ্যমন্ত্ৰী আসনত বহিব কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই তেতিয়াও বাংলাদেশীৰ বিৰোধিতা কৰি আহিছিল ধৰ্মৰ খাতিৰত নহয় সেই বিষয়টোৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই উত্তৰ দিব বিচাৰিছিল কি ক'ব সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই কিন্তু তেতিয়াও বাংলাদেশীৰ বিৰোধিতা কৰিছিল কোনো হিন্দু বা মুছলমানৰ নহয় নিশ্চিতভাৱে যেতিয়া অসম আন্দোলনৰ যদি আমি পটভূমি চাওঁ তেতিয়াহ'লে অসম আন্দোলন আৰম্ভ হৈছিলে 1951 চনৰ পাছত অহা যিকোনো বিদেশীক বহিষ্কাৰকৰণৰ কাৰণে কিন্তু যিহেতুকে 1985 চনত যেতিয়া চুক্তি হ'ল চুক্তিত কিন্তু চুক্তিকাৰীসকলে মানি ল'লে কেন্দ্ৰৰ হেঁচাত যিটো কথা প্ৰফুল্ল মহন্তই আজি স্বীকাৰ কৰিছে যে 71 চন কৰিলে যাৰ কাৰণে 20 লাখ বাংলাদেশীক তেওঁলোকে নাগৰিকত্ব প্ৰদান কৰিলে কিন্তু 30 লাখ বাংলাদেশী নিশ্চিতভাৱে আজি প্ৰফুল্ল মহন্তই স্বীকাৰ কৰিলে ইতিমধ্যে বাতৰি কাগজত প্ৰকাশিত হ'ল মহন্তই কেতিয়াও স্বীকাৰ কৰা নাই প্ৰফুল্ল মহন্তই স্বীকাৰ কৰিছে মহন্তই বিধেয়কৰ ভুল বুলি কেতিয়াও স্বীকাৰ কৰা নাই বিধেয়কৰ কথা কোৱা নাই চুক্তি ভুল বুলি চুক্তি তেওঁ হেঁচাত চুক্তি স্বাক্ষৰ কৰিছিল বুলি তেওঁ কৈছিল মহন্তই চুক্তি ভুল আছিল বুলি কেতিয়াও কোৱা নাই চুক্তিখন হেঁচাত স্বাক্ষৰ কৰিছিল বুলি তেওঁ কৈছিল গতিকে কেন্দ্ৰীয় চৰকাৰৰ হেঁচাত আৰু তাৰ পাছত 1990 চনত যেতিয়া ৰাজীৱ গান্ধী অসমলৈ আহিছিলে তেতিয়া ৰাজীৱ গান্ধীয়ে এখন কংগ্ৰেছৰ সভাত বক্তব্য ৰাখিছিলে যে আমি অসমৰ সংখ্যালঘু যিসকল বাংলাদেশৰ পৰা আহিছে তেওঁলোকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যি ধৰণে কাম কৰিব লাগে সেই ধৰণে আমি অসম চুক্তিত কাম কৰিছোঁ যিহেতুকে অসম চুক্তিখন যেতিয়া INDT একখন থকা অৱস্থাত অসম চুক্তি স্বাক্ষৰিত হৈছিলে যাৰ কাৰণে অসম চুক্তি হোৱাৰ পাছতো INDT থকাৰ কাৰণে এজনো বাংলাদেশীক বহিষ্কাৰ কৰিব নোৱাৰে কি কোৱা বিধেয়কৰ প্ৰসংগ মই সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ তৰফৰ এইটো কথা ক'ব বিচাৰিম যে জাতি মাটি ভেটি কথা কৈ যি অসমৰ গাদীত বহিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু তেওঁৰ যিখিনি নেতা কৰ্মী ইয়াত আজি উপস্থিত হৈছে তেখেতলোকে অসমৰ ৰাইজৰ কথা চিন্তা কৰিবলৈ তেওঁলোকৰ অধিকাৰ নাই তেওঁলোকে ইতিমধ্যে অধিকাৰ হেৰুৱালে কাৰণ যিহেতু তেওঁলোকে যিখন জাতিধ্বংসী আইন আমাৰ ওপৰত জাপি দিবলৈ বিচাৰিছে ইয়াৰ তেওঁলোকে বিৰোধিতা কৰিব লাগিছিলে তেওঁলোকে নিজে এজন অসমীয়া হিচাপে কিন্তু আজি তেওঁ নকৈ তেওঁলোকে তেওঁলোকৰ দিল্লী দৰবাৰ চৰকাৰৰ তলত বহি তেওঁলোকে এই আইনখন যিকোনো প্ৰকাৰে গৃহীত কৰাত ডিঙি চিঞৰি ডিঙি ফুলাই তেওঁলোকে অকল বৰঠাকুৰ ডাঙৰীয়া আহিম একেবাৰে উত্তৰ ল'ম আজি এই বিলখন যি গৃহীত কৰাৰ ক্ষেত্ৰত যি বিজেপি চৰকাৰে যি ভূমিকা লৈছে ইয়াত সকলো দল সংগঠনৰ লগতে এক মিনিট জয়ন্ত গোস্বামী ডাঙৰীয়া এটা কথা কৈ আছে দেই এক মিনিট তেওঁ কৈছে যে 20 বছৰ বুজা ল'লে বুলি কৈছে বিদেশী কি আপুনি এতিয়া ক'ব নি আকৌ 43 বছৰ আকৌ বিদেশী বুজা ল'বলৈ আপুনি সাজু আছে নেকি কিন্তু আমি অসমীয়া হিচাপে কিন্তু আমি সাজু নাই আমি কেতিয়াও সাজু নহওঁ যে আকৌ বিদেশী বুজা ল'ম আমাৰ 855 জন শ্বহীদ হৈ গৈছে অসমীয়া মানুহ কিন্তু আমি কেতিয়াও আৰু বিদেশী বুজা নলওঁ আপোনালোকে এজন সৎ সাহস থকা অসমীয়া মানুহ হিচাপে আপোনালোকে ৰাজপথলৈ ওলাই আহক কাৰণ আপোনালোকে আগত আন্দোলন কৰা মানুহ স্পষ্ট কথা কি ক'ব প্ৰসংগ প্ৰথম কথা হ'ল অসম থাকিলে অসমীয়া থাকিব আৰু আজি যিটো পৰিস্থিতি হৈছে আমি আচলতে টাইমছত দুৰ্ভাগ্য কাৰণ হিন্দু হ'লেই যে সকলো আমি সুৰক্ষিত হ'ম এটা প্ৰমাণ আমি দিব পাৰিছোঁ আজি বৰাক উপত্যকাত যদি কোনোবা মিতিৰ কুটুম আছে বা চাকৰি কৰিবলৈ যোৱা মানুহ আছে তেওঁলোকে গম পাব যে তাত আমি অসমীয়া মানুহবিলাক গ'লে তাত বৰাক উপত্যকাত কি অৱস্থা হয় তো সেইকাৰণে মই ভাবিছোঁ আৰু এটা কথা অসমৰ প্ৰতিজন মানুহে অসমৰ লগতে অসম ৰাজ্যৰ বাকী 6খন ৰাজ্যই গম পাইছে যে নাগৰিকত্ব বিধেয়কখনে অসমলৈ ক্ষতি কৰিব কিন্তু আমাৰ অসম চৰকাৰ লগতে বিজেপি কৰি থকা সেই নেতাপালি নেতাসকলে কিন্তু আজিকে বুজি পোৱা নিশ্চয় গুৰুত্বপূৰ্ণ প্ৰশ্ন সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাকী সকলো ৰাজ্যই বুজি পাইছে কেৱল ভাৰতীয় জনতা পাৰ্টীয়ে
বিৰুদ্ধ নিশ্চিতভাৱে 1 নম্বৰ কথাটো হৈছে যে আমছুৱে এই বিধেয়কৰ বিৰুদ্ধে কৰা তেওঁলোকৰ অধিকাৰ নাই এই কাৰণে অধিকাৰ নাই যে IMDT বাতিলকৰণৰ পাছত আমছুৰ জন্ম হৈছিলে কেৱল মাত্ৰ আজি দায়িত্বত থকা গোলাঘাটৰ খিলঞ্জীয়া মুছলমানজনৰ কথা মই নাই কোৱা কিন্তু খিলঞ্জীয়া হিন্দু মুছলমান সকলোকে সুৰক্ষিত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰিছে অন্য এটা কথা আমি এই কথাটো কৈছো যে যেহেতুকে ছাত্ৰ মুক্তি প্ৰতিনিধিগৰাকীয়ে ক'লে যে আজি বিদেশীৰ বুজা অসম চৰকাৰ তথা ভাৰত চৰকাৰে ল'ব বিচাৰিছে কিন্তু মই সুধিব বিচাৰো 2013 চনত যেতিয়া শিলচৰত গৈ তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া কৈ থৈ আহিছিলে যে 2014 চনলৈকে থকা অসমত থকা হিন্দু মুছলমান সকলোকে নাগৰিকত্ব প্ৰদান তেতিয়া ছাত্ৰ মুক্তি ক'ত আছিলে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি তেতিয়া ছাত্ৰ মুক্তি ক'ত আছিলে জয়ন্ত গোস্বামী ডাঙৰীয়া সেইটো স্বীকাৰ কৰিছে তেখেতৰ সেইটো ভুল হ'ল বুলি স্বীকাৰ কৰিছিল কিন্তু মই সকলোকে এইখিনি অনুৰোধ কৰিছো মই এইটো ক'বলৈ যোৱা নাই শুনাৰ ধৈৰ্য ধৰক শুনক ইয়াত আমি সকলো অসমীয়া অসমৰ খিলঞ্জীয়া লোক যিহেতু আমি অসমত থাকিম আমাৰ ভৱিষ্যত আমাৰ পূৰ্বপুৰুষ থাকিব গতিকে কথা হ'ল কি এই যিখন আইন ইতিমধ্যে আপোনালোকে প্ৰণয়ন কৰিব বিচাৰিছে বিজেপি চৰকাৰে ই আমাৰ জাতিধ্বংসী বিল সকলোৱে জানে মই অসমীয়া হিচাপে অসমত বাস কৰা খিলঞ্জীয়া হিচাপে আপোনালোকক সকলোকে যিমান সংগঠন আছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বিজেপিয়ে হওক AGPয়ে হওক কংগ্ৰেছে হওক সকলোকে এটা অনুৰোধ জনাইছোঁ আপোনালোকক অনুৰোধ জনাইছোঁ আমাৰ ভৱিষ্যত প্ৰজন্মটি লক্ষ্য ৰাখি এই বিলখন আপোনালোকে বাতিল কৰাৰ চেষ্টা কৰক আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে বিজেপিয়ে বাংলাদেশত আফগানিস্তানত আৰু পাকিস্তানত যিসকল আমাৰ হিন্দু বাংলাদেশী মানুহ তাত হেৰি হৈ আহিছে টৰ্চাৰ হৈ আহিছে তেখেতসকলক সংস্থাপন দিয়াৰ কথা কৈছে কিন্তু আজি অতদিনে আমাৰ যি গৰাখহনীয়া বানপানী আৰু আমাৰ কাজিৰঙা উচ্ছেদকাৰী লোকসকলক গুৱাহাটীৰ বিভিন্ন ঠাইৰ উচ্ছেদকাৰী লোকসকলক সংস্থাপন কৰিলেনে আজিলৈকে সংস্থাপন কৰিছেনে কিন্তু আমাৰ খিলঞ্জীয়া লোকসকলক সংস্থাপন নকৰি বাহিৰৰ পৰা বাংলাদেশীসকলক আনি আফগানিস্তান পাকিস্তানৰ পৰা আনি আমাক সংস্থাপন কৰি বিচাৰিছে আৰু এটা কথা শুনক আৰু এটা কথা ক'ব বিচাৰিছোঁ মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মই এটাই কথা ক'ব বিচাৰিছোঁ আপোনালোকে যিহেতু এই বিলখনৰ বিৰোধিতা কৰিবলৈ যোৱা প্ৰত্যেকটো জাতি জনগোষ্ঠী সংগঠনক বৰ্তমান সময়ত জাতিদ্ৰোহী সজাই পেলাই আপোনালোকে জেললৈ পঠাইছে প্ৰত্যেকজন জাতি জনগোষ্ঠীয় সংগঠনৰ নেতাক আজি হীৰেণ গোহাঁইৰ দৰে এজন বিজ্ঞ ব্যক্তিক আপোনালোকে জাতিদ্ৰোহী সজাই পেলাই আপোনালোকে জেললৈ প্ৰেৰণ কৰিছে আপোনালোকে এটা কথা ক'ব ভাৱে ভক্তিয়ে কৈছোঁ কাৰণ আপোনালোকৰ দমনমূলক নীতি আজি বৰঠাকুৰ ডাঙৰীয়াই গোলাঘাটত আহি দেখি গ'ল এই বিলখনত আপোনালোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ লগতে বিভিন্ন যেতিয়া ভাৰতৰ মেলা মিটিঙে যায় ডিঙিত এখন গামোচা লয় এই গামোচাখন আমাৰ অসমীয়া জাতিৰ আত্মসন্মান আছে আমাৰ এটা জাতিৰ তাত আত্মা সোমাই আছে মই আলোচনাৰ যোগেদি মই অনুৰোধ জনাইছোঁ এই গামোচাখন তেখেতে এৰিবৰ হ'ল এই গামোচাখনৰ এই সন্মান তেখেতে ৰখা নাই বিধেয়কখন যদি জাতিধ্বংসী বিধেয়ক হয় তেতিয়াহ'লে আমি এটা কথা কওঁ এই বিধেয়কখন 1955 চনৰ পৰা চলি অহা এখন বিল যেতিয়া 1986 চনত প্ৰফুল্ল মহন্তই দিল্লীত গৈ চহী কৰিছিলে যে যিসকল বাংলাদেশৰ মানুহৰ সতি সন্ততি আছে তেওঁলোকক ভাৰতীয় নাগৰিক হিচাপে আমি গ্ৰহণ কৰিম নাগৰিকত্ব দিম তেতিয়া আপোনালোক ক'ত লুকাই আছিল এতিয়া ভাৰতীয় জনতা পাৰ্টি যেতিয়া এই বিধেয়কখন সম্পূৰ্ণৰূপে আপোনালোকক উলংঘ কৰি দিছে সেই সময়ত আপোনালোকে জাগিছে আপোনালোক আগতে ক'ত লুকাই আছিলে আপোনালোকক এটা কথা কওঁ আৰু এটা কথা এই বিধেয়কখন যদি সংশোধন নহয় আপোনালোকে কি হ'ব গম পাইছেনে 11 বছৰৰ পিছতো নাগৰিকত্ব লাভ কৰিব আৰু তাৰ পিছত 2050 চনতো যদি বাংলাদেশী আহি পেলাই আমাৰ ইয়াত বসবাস কৰে তেওঁলোকেও 11 বছৰ নাগৰিকত্ব লাভ কৰিব যে সদৌখন ছাত্ৰখণ্ডৰ নেতৃত্ব উত্তৰ কি হ'ব এই ক্ষেত্ৰত সদৌখন ছাত্ৰখণ্ডৰ নেতৃত্ব উত্তৰ ভাৰতীয় জনতা পাৰ্টিয়ে নাই ইয়াত বেলেগ কথা নাই এটাই কথা সদৌখন ছাত্ৰ সন্থাই অসমৰ জনসমাজে প্ৰতিবাদ কৰিছে মানুহক বিপদে পৰিচালনা কৰিছে ইয়াত বেলেগ ধৰণৰ কথা নাই আজি বিজেপিয়ে বিধেয়কখন ছাপোৰ্ট কৰিছে সমৰ্থন কৰিছে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু সদৌখন ছাত্ৰ সন্থাই অসমৰ ৰাইজে প্ৰতিবাদ কৰিছে বিৰোধ কৰিছে কৰি আহিছে ভৱিষ্যতলৈকে কৰি যাব আৰু বিজেপিয়ে ছাপোৰ্ট কৰিছে তেখেতলোকৰ যুক্তি আজি দেখোন আমাৰ মানাৰ কোনো প্ৰয়োজন নাই অন্ধভাৱে সমৰ্থন কৰিছে কৰি থাকক তাত ক'বলগীয়া নাই আমাৰ ছাত্ৰ সন্থা সংগ্ৰাম চলিব ইয়াত যোনে যি যুক্তি প্ৰতিষ্ঠা নকৰক
যোনে যিমান দখল নাথাকক যিমান কথা নকওক ছাত্ৰ সন্থাৰ সংগ্ৰাম চলিছে ৰাজ্যৰ সংগ্ৰাম চলিছে চলি যাব আৰু ভৱিষ্যতলৈকে সংগ্ৰাম চলিব বিধেয়ক বাতিল হ'ব লাগিব বিধেয়ক গৃহীত হ'বলৈ ছাত্ৰ সন্থাই নিদিয়ে অসমীয়া সমাজে নিদিয়ে এটা কথা স্পষ্ট ভাৰতীয় জনতা পাৰ্টি অসম আৰু অসমীয়াৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধ অসমীয়া জনসাধাৰণৰ খিলঞ্জীয়া জনসাধাৰণৰ কোনো ক্ষতি হোৱা কাম ভাৰতীয় জনতা পাৰ্টিয়ে নকৰে ইতিমধ্যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা স্পষ্ট কৰি দিছে আপোনালোকে এইটো কথা জানে যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অহা সদৌ অসম ছাত্ৰ সন্থাৰ তেখেত প্ৰাক্তন সভাপতি আছিল আৰু এই কথাটো তেখেতে কৈছে যে কোনো কাৰণত অসম আৰু অসমীয়াৰ ক্ষতি হোৱা কাম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিবলৈ নিদিয়ে পতাকাখন ভৰিৰে গছকাৰ পাছত এতিয়া আমাৰ লাজ লাগে আমাৰ ঘিণ লাগে সেইজন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আছিল ডাঙৰীয়াৰ ওপৰত বিশ্বাস ৰাখিছে আৰু অসম আৰু অসমীয়াৰ কোনো ক্ষতি হোৱা মই সকলোকে ধন্যবাদ জনাইছো আজিৰ এই আলোচনাত অংশগ্ৰহণ কৰাৰ কাৰণে স্পষ্ট মই সকলোকে ধন্যবাদ জনাইছো আজিৰ এই আলোচনাত অংশগ্ৰহণ কৰাৰ কাৰণে আৰু নিশ্চয়কৈ আগন্তুক সময়ছোৱাত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব লক্ষণীয় হ'ব চৰকাৰে লোকসভাত এই বিধেয়ক অনুমোদিত হোৱাৰ পিছত গৃহীত হোৱাৰ পিছত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাত যদিও বিধেয়কখন অন্তৰ্ভুক্ত কৰা হোৱা নাই কিন্তু পৰিপূৰক দাবীৰে যদি বিধেয়ক উত্থাপন কৰি গৃহীত কৰাই অসমৰ পৰিস্থিতি কিন্তু অধিক আন্দোলনমুখী প্ৰতিবাদমুখৰ হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো ইতিমধ্যেই বিধেয়ক বিৰোধী দল সংগঠনসমূহে তেওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ অধিক কৰি তোলাৰ তেওঁলোকে হুংকাৰ দিছে আৰু ৰাইজৰ মনৰ যি শংকা সেই শংকা দূৰ কৰাৰ ক্ষেত্ৰত কিন্তু চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই নৱজিত বৰঠাকুৰে বিদায় লৈছোঁ ধন্যবাদ